বউ, ও বউ, কত আছা তুমি? বহুত জোরকে ভোক লাগিছে, কিবা দিয়া না খাব কারণে। দিনটো খালি খাও খাও কৰি থাকে, অলপ পিছে কম ভাত খাম কৈ থাকে। ল মুড়ি খোৱা। বউ, কত দিছা? জানাই মই কনা মানুহ, হাতত দিব লাগে। সদায় প্লেটত ভাত দি মোক ধুব ইচ্ছা নাযায়, আজি তাক মই গছৰ পাতত ভাত দিম। লোৱা মুড়ি খোৱা, মুড়ি খাই মুখটো বন্ধ ৰাখা। এই কণাৰ কাৰণে মোৰ লাইফটো শেষ হৈ গল। ই মৰিও নাযায়, মৰি গলে মই অলপ শান্তি হলো হয়। ঐ ঘৰত কি হৈছে? ইমান চিঞৰ বাকৰ ঘৰত? চিঞৰ বাকৰ কি মই হুকত কৰি আছো নেকি? তুমি যে তোমাৰ এই কণা ভাইটোক মোৰ মাথাত উঠাই থৈ যোৱা, মই কি তাক চাবলৈ এইটো ঘৰত আহিছো নেকি? আচ্ছা, তুমিতো তাক ঘৰৰ পৰা ওলাই দিব পাৰা, ৰাস্তাত বহি 2 টকা ভিক্ষাটো পাব। ওলাই দিব পাৰিম, কিয় নোৱাৰিম? এতিয়া ওলাই দিম। ই মোৰ কাৰণে কি কৰিছে? এতিয়া ওলাই দিম তাক ঘৰৰ পৰা। দাদা, তুমি মোক কত লৈ গৈ আছা? দাদা, তই মানুহক সহায় কৰিছা, মোক কি কৰিছা তই? এতিয়া সুখৰ সংকাৰ কৰিম। ক'ত বিচাৰিম তাক? মই কিমান দিন ধৰি বিচাৰিছো, মই ক'ত পাম বিচাৰি? চাও অলপ আগবাঢ়ি যাই চাও। দাদা, দাদা, কোন হয় দাদা? দাদা, আপোনাৰ অৱস্থা এনেকুৱা কিয়? আপুনি কোন হয়? আপোনাৰ অৱস্থা এনেকুৱা কিয়? ভাইটি, তুমি কোন? মোক চিনি পোৱা নেকি? হয়, মই আপোনাক চিনি নাপালে কোনে পাব? আপুনি মোক ইমান ডাঙৰ হেল্প কৰিছে, মই যদি আপুনি চিনি নাপাওঁ কেনেকুৱা? আপোনাৰ চকু দুটা কানা কি হৈছে মোক কওক। ঘৰৰ বৌজনী এচিড পেলাই দিছিল, সেইকাৰণে এনেকুৱা হ'ল। কিয় কৰিছে? আপোনাৰ দাদা কোনো ক'ত আছিল? দাদাৰ কথা কি কম, বিয়া হোৱাৰ পিছত মাইকীৰ ইচাৰাত নাচি আছে, আৰু মোৰ এনেকুৱা অৱস্থা চাই মোক ওলাই দিছে ঘৰৰ পৰা। আচ্ছা, যি হৈছে বাদ দিয়ক। এতিয়া মই আছো, আপোনাৰ টেনশ্যন ল'ব দৰকাৰ নাই, ঠিক আছে? মই আপোনাক ক'ত বিচৰা নাই। আপুনি মোক চিনি পাইছেনে নাই মই নাজানো। মই আমিনুল, যিজন ল'ৰা ৰাস্তাত পঢ়া শুনাৰ বাবে বহি আছিল, সেই ল'ৰাজন আপুনি যে এটা সুবিধা কৰিছিল, মনত আছে না? সেই ল'ৰাজন মই হয়। আজি গুৱাহাটীত চাকৰি কৰিম, কিন্তু গুৱাহাটীৰ পৰা আহি আপোনাক মই ক'ত বিচৰা নাই। আজি গৰুৱাঝাৰ আহি মই উপস্থিত হৈছোঁ। বলক, আপোনাক মই এঠাইত লৈ যাম। ভাইটি, এইটো দেখো 5 বছৰ আগৰ কথা। হয়, আপুনি জানে আপোনাক মই ক'ত বিচাৰিছোঁ? মই আপোনাক কিমান সন্ধান কৰিছোঁ, লাষ্টত গৈ মই গৰুৱাঝাৰ আহি আজি 2 বছৰ পিছত আপোনাক বিচাৰি পাইছোঁ। এতিয়া আপুনি টেনশ্যন নকৰিব, মই আছোঁ। মই মানুহ হিচাপত যিখিনি মোৰ দায়িত্ব সেইখিনি মই কৰি যাম। গোটেই মোৰ দুৰ্ভাগ্য, দাদাক কি দুখ দিম? দাদা হ'ল বোৱাৰীৰ গোলাম। আচ্ছা, ঠিক আছে, যি হৈছে হৈছে। তোমাক মই লৈ নেপাললৈ যাম, তোমাৰ চকু দুটা ভাল কৰিবলৈ, ঠিক আছে? ব'লা, তাৰপিছত আমি এনজয় কৰি ঘূৰিম।